নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো অধ্যায় 3ৰ অংক নং 8ত আৰু এই অংক নং 8ত আমি কি শিকিম জানি লোৱাচোন ইয়াত আমি শিকিবলৈ গৈ আছো চতুৰ্ভুজৰ বিষয়ে লগতে শিকিম আমি বৃত্তৰ বিষয়ে আৰু এই চতুৰ্ভুজৰ আৰু বৃত্তৰ বিভিন্ন অংশ বা উপাংশবোৰৰ বিষয়েও আমি ইয়াত শিকিবলৈ গৈ আছো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল পলম নকৰাকৈ আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াৰ প্ৰথমতে কৈছে এটা চিত্ৰ দেখুৱা আছে চোৱাচোন চিত্ৰ দুটা ইয়াত কেইডাল বাহু দেখা পাইছা তোমালোকে নিশ্চয় ইয়াত কেইডাল বাহু আছে চাৰিডাল বাহু আছে নহয় নে এডাল দুডাল তিনিডাল চাৰিডাল বাহু আছে আৰু দুটা চিত্ৰতে চাৰিডাল বাহু আছে আহাচোন তেনেহলে এনে ধৰণৰ চাৰিডাল ৰেখাখণ্ডৰে গঠিত বহুভুজবোৰক আমি কি বুলি কওঁ চতুৰ্ভুজ বুলি কওঁ চতুৰ্ভুজ এটা গঠন কৰা ৰেখাখণ্ড চাৰিডালেই হ'ল চতুৰ্ভুজৰ বাহু গতিকে আমি চতুৰ্ভুজ কাক বোলে যদি আমাক সোধে যে চতুৰ্ভুজনো আসলতে কি বা চতুৰ্ভুজ কাক বোলে তেতিয়াহলে আমি কি বুলি কম যে চাৰিডাল বাহুৰে আগুৰা বন্ধ ক্ষেত্ৰ এটাক আমি কি বুলি কওঁ চতুৰ্ভুজ বুলি কম আৰু উদাহৰণ দিব লাগিলে তোমালোকে ইয়াতে যদি নামকৰণ কৰা a b c আৰু d a b c d কি হৈ যাব এটা চতুৰ্ভুজ হ'ব তাৰ পিছত আহিলে ইয়াতে যদি মই নাম দিও p q r s p q r s এটা কি হৈ যাব চতুৰ্ভুজ হ'ব এতিয়া তাৰ পিছত কথা আহিলে যে চতুৰ্ভুজৰ কিছুমান অংশ যদি মই বাহুৰ কথা কওঁ চতুৰ্ভুজ এই চতুৰ্ভুজটোৰ বাহু হ'ব p q বাহু হ'ব q r টো বাহু হ'ব r s এটা বাহু হ'ব এডাল আৰু p s এডাল বাহু হ'ব ইয়াত যদি চোৱা a b এডাল বাহু হ'ব a d বাহু হ'ব c d এডাল বাহু হ'ব আৰু b c এডাল বাহু হ'ব যদি চতুৰ্ভুজৰ কৰ্ণ অংকন কৰা তেতিয়াহলে মাজেৰে আমি আঁকিব পাৰিম আৰু ইয়াৰ কৰ্ণ কিমানডাল পাম বা কেনেকৈ অংকন কৰিম কৰ্ণবোৰ তাকো আমি এই পাঠটিত বা এই ভিডিঅ'টিত আমি শিকিম আহাচোন তাৰ পিছত স্লাইডৰ এইটো স্লাইডত কি দিছে চোৱা ইয়াত এটা চিত্ৰ দিছে নিশ্চয় দেখিছা চিত্ৰটোত a b c d এটা চতুৰ্ভুজ আৰু এই চতুৰ্ভুজটোৰ a b c d চতুৰ্ভুজটোৰ বাহু চাৰিটা ক্ৰমে a b b c c d আৰু d ইয়াৰ a b c d চতুৰ্ভুজটোৰ বাহুকেইটা কি পালো আমি a b b c c d আৰু d পালো আৰু প্ৰতি দুটা বাহু মিলিত হোৱা বিন্দুটো কি হয় চতুৰ্ভুজটোৰ শীৰ্ষবিন্দু অৰ্থাৎ তোমাৰ ইয়াত যদি চিত্ৰটো মন কৰা চিত্ৰটোত এই বাহুটো আৰু এই বাহুটো লগ হৈছে d বিন্দুত গতিকে d টো কি হৈ যাব এক প্ৰকাৰৰ শীৰ্ষবিন্দু হ'ব তেনে ধৰণে b c আৰু c d বাহুটো লগ হৈছে c বিন্দুত গতিকে c টো এটা শীৰ্ষবিন্দু হ'ব a d আৰু a b বাহুটো লগ হৈছে a বিন্দুত গতিকে a টো এটা শীৰ্ষবিন্দু হ'ব আৰু a b আৰু b c লগ হৈছে b বিন্দুত গতিকে b টো এটা শীৰ্ষবিন্দু হ'ব গতিকে আমি ক'ব পাৰিম যে এটা চতুৰ্ভুজৰ মুঠ শীৰ্ষবিন্দুৰ সংখ্যা কিমান থাকে চাৰিটা শীৰ্ষবিন্দু থাকে আৰু এই চতুৰ্ভুজটোত এই শীৰ্ষবিন্দু কেইটা কি চাওঁচোন a b c d চতুৰ্ভুজৰ শীৰ্ষবিন্দু চাৰিটা হ'ল a b c আৰু d মুঠ চাৰিটা শীৰ্ষবিন্দু থাকে আৰু চাৰিটা শীৰ্ষবিন্দু a b c আৰু d পালো এতিয়া কৈছে যে দুটা বাহু মিলিত হোৱা শীৰ্ষবিন্দুটোত কেইটা বাহু দুটা বাহু মিলিত হোৱা শীৰ্ষবিন্দুটোত বাহু দুটাই একোটা কোণ উৎপন্ন কৰে কি উৎপন্ন কৰে কোণ উৎপন্ন কৰে য'ত দুটা বাহুৱে লগ হয় চতুৰ্ভুজ এটাৰ সেই লগ হোৱা বিন্দুটোত এটা কোণ উৎপন্ন কৰে অৰ্থাৎ ইয়াত a d আৰু c d বাহু লগ হৈছিলে য'ত d শীৰ্ষবিন্দুটো আছিলে আৰু ইয়াত এটা কোণ উৎপন্ন কৰিছে এইটো কোণ কি বুলি কম আমি এংগেল a d c বুলি কম a d c উৎপন্ন কৰিছে তেনে ধৰণে c d আৰু b c বাহু লগ হৈছে c বিন্দুত আৰু ইয়াত এটা কোণ উৎপন্ন কৰিছে আৰু এই কোণটোৰ নাম হৈছে b c d এই কোণটোৰ নাম হৈছে b c d তেনে ধৰণে
AD বাহু আৰু AB বাহু লগ হৈছে এই বিন্দুত গতিকে এই কোণটোৰ নাম হ'ব এংগেল BAD BAD আকৌ AB বাহু আৰু BC বাহু লগ হৈছে B বিন্দুত গতিকে এই কোণটোৰ নাম হ'ব ABC এতিয়া এটাই মনত ৰাখিবা যিটো কোণ তোমালোকে বুজাব বিচাৰিবা সেই কোণটো মানে সেই শীৰ্ষবিন্দুটো ক'ত থাকিব মাজত থাকিব সদায় মনত ৰাখিবা যেনেকৈ ইয়াতে যদি মন কৰা D বিন্দুটো ADCৰ মাজত আছিলে তাৰ পিছত কি কৈছে চোৱা এই কোণ কেইটাক চতুৰ্ভুজটোৰ কি বুলি কোৱা হয় শীৰ্ষ কোণ বুলি কোৱা হয় আৰু ABCD চতুৰ্ভুজটোৰ কোণ চাৰিটা হ'ল এংগেল DAB এংগেল DAB কোনটো চোৱা এইটো এই এংগেল BAD টোক তুমি DAB বুলিও ক'ব পাৰা দুইটা একেই হয় আকৌ ABC টোক আকৌ তুমি CBA বুলিও ক'ব পাৰা তেনেধৰণে BCD এইটো DCB বুলিও ক'ব পাৰা আৰু CDA বা ADC বুলিও ক'ব পাৰা বা এংগেল CDA বুলিও ক'ব পাৰা তোমালোকে কোনটো এনেদৰে বুজাবও পাৰা এনেদৰেও বুজাব পাৰা তো কোনকেইটা গম পালো আমি শীৰ্ষ কোনকেইটা A B C আৰু D শীৰ্ষবিন্দু হ'ল আৰু শীৰ্ষ কোণ হ'ল এই কোণকেইটা হৈছে শীৰ্ষ কোণ আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ শ্লাইডত আমাক কি দিয়া আছে চাওঁ আহাচোন এইবাৰ আমাক কৈছে যে এই ABCD চতুৰ্ভুজৰ শীৰ্ষবিন্দু A ৰ বিপৰীত শীৰ্ষবিন্দু C আৰু শীৰ্ষবিন্দু B ৰ বিপৰীত শীৰ্ষবিন্দু D এটা AC আৰু BD ৰেখাখণ্ড চতুৰ্ভুজটোৰ কি হ'ব কৰ্ণ হ'ব আমি অলপ আগতে কৈছিলো যে আমি কৰ্ণৰ বিষয়ে পঢ়িবলৈ গৈ আছো চতুৰ্ভুজ এটাৰ বিপৰীত শীৰ্ষবিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক চতুৰ্ভুজটোৰ কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় ইয়াৰ পৰা ইয়ালৈকে তোমালোকে কৰ্ণ কাক বোলে ক'ব পাৰা চতুৰ্ভুজ এটাৰ বিপৰীত শীৰ্ষবিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক চতুৰ্ভুজটোৰ কৰ্ণ বোলে এটা চতুৰ্ভুজৰ মুঠ কেইডাল কৰ্ণ থাকে মনত ৰাখিবা দুডাল কৰ্ণ থাকে এই চিত্ৰটোত মন কৰা ইয়াত ABCD এটা চতুৰ্ভুজ আছিলে আৰু ইয়াত AC আৰু BD যদি আমি সংযোগ কৰো এই AC আৰু BD যদি আমি সংযোগ কৰো তেতিয়াহ'লে এই AC আৰু BD কি বুলি ক'ম আমি এই চতুৰ্ভুজটোৰ কৰ্ণ বুলি ক'ম AC আৰু BD আমি ৰেখাখণ্ডত কি বুলি ক'ম চতুৰ্ভুজটোৰ কৰ্ণ বুলি ক'ম এটা চতুৰ্ভুজৰ কৰ্ণ কেইডাল থাকে দুডাল থাকে আৰু চতুৰ্ভুজৰ কৰ্ণ বুলিলে কি বুজা যে কোনো এটা চতুৰ্ভুজৰ তাৰ বিপৰীত শীৰ্ষবিন্দু দুটা সংযোগ কৰিলে পোৱা ৰেখাখণ্ডবোৰক আমি কি ক'ম চতুৰ্ভুজটোৰ কৰ্ণ বুলি ক'ম আহাচোন তাৰ পিছৰ স্লাইডত আমাক কিনো দিছে এবাৰ চাই লওঁ তাৰ পিছৰ স্লাইডত আমাক দিছে চতুৰ্ভুজৰ অন্তৰ্ভাগ আৰু বহিৰ্ভাগ মনত ৰাখিবা অন্তৰ্ভাগ মানে আমি আগতেও শিকিছো যে যিবোৰ ভিতৰত থকা অংশ সেইখিনিক অন্তৰ্ভাগ বুলি কয় আৰু যিবোৰ বাহিৰত থকা সেইবোৰক আমি কি বুলি ক'ম বহিৰ্ভাগ বুলি ক'ম এতিয়া চতুৰ্ভুজৰ অন্তৰ্ভাগ বা চতুৰ্ভুজৰ বহিৰ্ভাগ বুলিলে কি বুজিবা বাৰু যেতিয়া চতুৰ্ভুজৰ ভিতৰৰ কোনো এটা অংশ বা কোনো এটা বস্তুৰ কথা কোৱা যাব তেতিয়া সদায় মনত ৰাখিবা সেইটো হৈছে চতুৰ্ভুজটোৰ অন্তৰ্ভাগ আহাচোন ভালদৰে বুজি লওঁ চতুৰ্ভুজ এটাৰ বাহু চাৰিটাই আগুৰি থকা সমতলখনৰ অংশখিনিক আমি কি কওঁ চতুৰ্ভুজটোৰ অন্তৰ্ভাগ বুলি কওঁ চতুৰ্ভুজ এটাৰ বাহু চাৰিটাই আগুৰি থকা সমতলখনৰ অংশখিনিক চতুৰ্ভুজটোৰ অন্তৰ্ভাগ বুলি কওঁ ইয়াত PQRS এটা চতুৰ্ভুজ আছিলে আৰু ইয়াৰে ভিতৰৰ আগুৰা অংশখিনি ইয়াত ছেট কৰি কিনে দেখুৱাই দিয়া হৈছে এনেধৰণে আঁচ টানি দেখুৱাই দিয়া হৈছে তো এই অংশখিনিক আমি কি বুলি ক'ম চতুৰ্ভুজটোৰ অন্তৰ্ভাগ বুলি ক'ম আকৌ চতুৰ্ভুজটোৰ বাহিৰৰ সমতলৰ অংশখিনিক মানে বি বিন্দুটো য'ত আছে এনেধৰণৰ অংশখিনিক কি বুলি ক'ম আমি চতুৰ্ভুজটোৰ বহিৰ্ভাগ বুলি ক'ম এটা চতুৰ্ভুজ এটাৰ অন্তৰ্ভাগ আৰু চতুৰ্ভুজ এটাৰ বহিৰ্ভাগ বুলিলে কি বুজিম আমি যে চতুৰ্ভুজটো
আগুৰি থকা ভিতৰৰ অংশখিনিক আমি কি বুলি ক'ম চতুৰ্ভুজটোৰ অন্তৰ্ভাগ বুলি ক'ম আৰু বাহিৰৰ অংশখিনিক আমি কি বুলি ক'ম চতুৰ্ভুজটোৰ বহিৰ্ভাগ বুলি ক'ম আহাচোন তেনেহ'লে তাৰ পিছৰ স্লাইডত এতিয়া আমি শিকিবলৈ গৈ আছো বৃত্তৰ বিষয়ে আৰু বৃত্তনো কি তোমালোকে বহুততে দেখিছা কিন্তু এই বৃত্ত কাক বোলে আমিতো জনা উচিত নহয়নে তোমালোকে যদি হাতত খাৰু পিন্ধিছা সেই খাৰু আকৃতিটো কি এটা বৃত্ত তোমালোকে আৰু ক'ত ক'ত দেখিছা বৃত্ত তোমালোকে চলাই যোৱা সেই চাইকেলখনৰ চকাটো এটা বৃত্তৰ আকাৰ আৰু ক'ত ক'ত দেখিছা তোমালোকে মনত পেলাই কোৱাচোন মোক ইয়াত তোমালোকক কিছুমান চিত্ৰ দিয়া আছে এই চকাটো যিটো তোমালোকৰ চাইকেলৰ চকা এটা বৃত্ত আকৃতিৰ নহয়নে যিখন থালত বা কাঁহীত তোমালোকে ভাত খোৱা এই কাঁহীখন বৃত্তাকাৰ নহয়নে তোমালোকে হাতত পিন্ধা সেই খাৰুযোৰ বৃত্তাকাৰ নহয়নে তোমালোকে যে দোকানত গৈ কিনে চকলেট কিনা তাত যেতিয়া মুদ্ৰা দিয়া 5 টকীয়া 1 টকীয়া 2 টকীয়া সেই মুদ্ৰাবোৰ ঘূৰণীয়া নহয়নে মানে বৃত্তাকাৰ নহয়নে এই আকৃতিবোৰে আচলতে বৃত্ত এতিয়া সমতল এখনত থকা কৈছে যে সমতল এখনত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰ গঠন কৰা সৰল বন্ধ আকৃতিটোৱে হৈছে বৃত্ত কি বুলি কৈছে সমতল এখনত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰে গঠন কৰা সৰল বন্ধ আকৃতিটোৱে হৈছে বৃত্ত এই চকাটো যদি চোৱা ইয়াত যদি এটা মাজত মই বিন্দু অনুমান কৰি লওঁ এই বিন্দুটোৰ পৰা এই বিন্দুটো যিমান দূৰত থাকিব এই বিন্দুটো সিমান দূৰতে থাকিব এই বিন্দুটো সিমান দূৰত থাকিব এই বিন্দুটো সিমান দূৰতে থাকিব ইয়াত থকা এই আটাইবোৰ বিন্দু কি থাকিব এই মাজৰ বিন্দুটোৰ পৰা কি হ'ব সমদূৰৱৰ্তী হৈ থাকিব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহাচোন এই বৃত্তৰ বিষয়ে বিশদভাৱে আলোচনা কৰো চিত্ৰ ও বৃত্তটোৰ কেন্দ্ৰ বৃত্তটোৰ ওপৰত এ যিকোনো এটা বিন্দু বুলি কৈছে ও আৰু এ সংযোগ কৰিলে পোৱা ও এ ৰেখাখণ্ডডাল বৃত্তটোৰ কি হ'ব এটা ব্যাসাৰ্ধ হ'ব এই চিত্ৰটোত মন কৰা চিত্ৰটোত ওটো হৈছে বৃত্তটোৰ কেন্দ্ৰ ওটো কি হয় বৃত্তটোৰ কেন্দ্ৰ এতিয়া এই কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ যিকোনো এটা বিন্দু ইয়াত এটো ভাগ খাই গৈছে ইয়াত এ এটা আছে এৰ লগত যদি তুমি লগ লগাই দিয়া এৰ পৰা ও লৈকে এই যিডাল ৰেখাখণ্ড এই ৰেখাখণ্ডডালক আমি কি বুলি ক'ম ব্যাসাৰ্ধ বুলি ক'ম এডালক আমি কি বুলি ক'ম ব্যাসাৰ্ধ বুলি ক'ম বৃত্ত এটাৰ কেন্দ্ৰ আৰু বৃত্তটোত থকা যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডডালকে আমি বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কওঁ তোমালোকক সুধিব পাৰে যে ব্যাসাৰ্ধ কাক বোলে কি বৃত্তৰ ব্যাসাৰ্ধ বুলিলে কি বুজা বা বৃত্তৰ ব্যাসাৰ্ধ কাক বোলে তেতিয়া তোমালোকে কেনেদৰে উত্তৰ দিবা যে বৃত্ত এটাৰ কেন্দ্ৰ আৰু বৃত্তটোত থকা যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডডালকে আমি কি বুলি কওঁ সেই বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কওঁ বৃত্ত এটাৰ আটাইবোৰ ব্যাসাৰ্ধৰ যোগ কি হয় সমান হয় তোমালোকে আগৰ কিছুমান ভিডিঅ'ত পাবা য'ত আমি কম্পাছেৰেও বৃত্ত আঁকি দেখুৱাম আৰু আজিও মই দেখাম তোমালোকক কম্পাছেৰে কেনেকৈ বৃত্ত অংকন কৰে আহাচোন তাৰ পিছত কি দিয়া আছে আমাক চাও এবাৰ আমাক দিছে চোৱা চিত্ৰত ও কেন্দ্ৰযুক্ত বৃত্তটোৰ ওপৰত এ আৰু বি দুটা বিন্দু ইয়াত ওটো আছিলে কেন্দ্ৰ আৰু এই বৃত্তটোৰ ওপৰত বি এটা বিন্দু এ এটা বিন্দু এনে এ বি যদি আমি সংযোগ কৰি দিও তেতিয়াহ'লে এ বিক আমি কি বুলি ক'ম বাৰু তোমালোকে তো পোৱা নাই আগতে এনেদৰে এ আৰু বি সংযোগ কৰি দিলে যিডাল ৰেখাখণ্ড পাম সেই ৰেখাখণ্ডডালক আমি কওঁ জিয়া বুলি আহাচোন এ আৰু বি বিন্দু দুটা সংযোগ কৰা উৎপন্ন হোৱা এই ৰেখাখণ্ডডাল যিডালক আমি কি নাম দিছো এ বি এ হৈছে বৃত্তটোৰ জিয়া অৰ্থাৎ বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক আমি কি বুলি কওঁ জিয়া বুলি কওঁ জিয়াৰ সংজ্ঞাটো আমি এনেধৰণেও দিব পাৰো জিয়া বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী
দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক কি বুলি কোৱা হয় জিয়া বোলা হয় এতিয়া বৃত্ত এটাৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক বৃত্তটোৰ এডাল জিয়া বোলা হয় ইয়াতে তোমালোকক সংজ্ঞাটো দিয়া আছে সংজ্ঞাটো তোমালোকক ইয়াতে দিয়া হৈছে তোমালোকে এনেধৰণে লিখিবও পাৰা যেটো তোমালোকে সহজ পোৱা তেনেধৰণে লিখিবা এটা বৃত্তত আমি কিমান জিয়া অঙ্কন কৰিব পাৰো অসংখ্য জিয়া অঙ্কন কৰিব পাৰো আহাচোন তাৰ পিছৰ স্লাইডলৈ বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেৰে যোৱা যিকোনো এডাল জিয়াক বৃত্তটোৰ কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় কেন্দ্ৰৰ মাজেৰে যোৱা জিয়া তো কেন্দ্ৰৰ মাজেৰে যদি যায় জিয়া এডাল তেতিয়া আমি তাক কি বুলি কওঁ জিয়া তেতিয়া আমি কি বুলি কওঁ ব্যাস বুলি কওঁ এতিয়া এটা বৃত্তৰ বাবে অসংখ্য ব্যাস আমি অঙ্কন কৰিব পাৰো বা আঁকিব পাৰো বৃত্ত এটাৰ আটাইবোৰ ব্যাস সমান হয় আৰু এই ব্যাস আচলতে ব্যাসাৰ্ধৰ দুগুণ হয় মনত ৰাখিবা এই ব্যাস ব্যাসাৰ্ধৰ দুগুণ আৰু ব্যাসেই হ'ল বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়া এই লাইনটো মনত ৰাখিবা বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়াডালক আমি কি বুলি কম ব্যাস বুলি কম আৰু লগতে মনত ৰাখিবা ব্যাস সমান 2 পূৰণ ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসাৰ্ধৰ লগত আমি 2 এটা পূৰণ কৰি দিলে তোমালোকে কি পাবা ব্যাস পাবা এইটো তোমালোকে মনত ৰাখিবা এতিয়া আমাৰ অন্য এটা চিত্ৰ দিছে চোৱা চিত্ৰত ও কেন্দ্ৰ বৃত্তৰ ওপৰত এ আৰু বি যিকোনো দুটা বিন্দু লোৱা হ'ল বৃত্তটোৰ এ আৰু বি দুটাৰ বিন্দু দুটাৰ মাজৰ অংশটোক আমি কি বুলি কম চাপ বুলি কম অৰ্থাৎ এ আৰু বি এই মাজৰ যিখিনি অংশ এই অংশটোক আমি কি বুলি কম চাপ বুলি কম আৰু ইয়াক আমি কেনেদৰে বুজাম এ বি বুজাম এই চাপ অংশটো আমি অকণমান তেৰাকে দি দিম এনেধৰণে আমি বুজাম তাৰে পিছৰ স্লাইডলৈ আহাচোন এইবাৰ আমাক কৈছে যে চিত্ৰ ও কেন্দ্ৰ বৃত্তত এ বি বিন্দু দুটাই দুটা চাপত ভাগ কৰিছে আৰু চাপ দুটাই হ'ল এ চি বি আৰু এ ডি বি ইয়াৰে এটা চাপ সৰু আৰু আনটো চাপ কি হয় ডাঙৰ সৰু চাপটোক আমি কি বুলি কম সৰু চাপটোক উপচাপ বুলি কম আৰু ডাঙৰ চাপটোক আমি কি বুলি কম অধিচাপ বুলি কম অৰ্থাৎ ইয়াত উপচাপ হ'ব এ চি বি আৰু ইয়াত অধিচাপ হ'ব এ ডি বি তোমালোকে চিত্ৰটো মন কৰা ইয়াত এটা চাপ আছে এ চি বি ইয়াৰ পৰা ইয়ালৈ আৰু এটা চাপ আছে এ ডি বি ইয়ালৈ এতিয়া ইয়াতে কোনটো ডাঙৰ দেখিছা এইটো ডাঙৰ দেখিছা গতিকে এইটো কি কম আমি অধিচাপ বুলি কম কি বুলি কম অধিচাপ বুলি কম আৰু ইয়াত সৰুটোক কি বুলি কম আমি উপচাপ বুলি কম বুজি পাইছা এনেধৰণে আমি অধিচাপ আৰু উপচাপ আদি বুজাব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি দিছে চোৱাচোন আমাক প্ৰশ্নটো দিছে যে এটা চতুৰ্ভুজৰ কৰ্ণৰ সংখ্যা কিমানডাল তোমালোকে নিশ্চয় মনত আছেই তোমালোকৰ যে এটা চতুৰ্ভুজৰ মুঠ কৰ্ণৰ সংখ্যা কিমানডাল থাকে কৰ্ণৰ সংখ্যা থাকে দুডাল যদি তোমালোকৰ মনত নাই তেতিয়াহ'লে এটা চতুৰ্ভুজ আঁকি কিনে চাই লোৱা কৰ্ণ কাক বোলা হৈছিলে এটা চতুৰ্ভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা এ বি চি ডি এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত শীৰ্ষবিন্দুলৈ টনা ৰেখা দুডালক আমি কি বুলি কওঁ কৰ্ণ বুলি কওঁ ইয়াত কৰ্ণ হৈ যাব এ চি আৰু বি ডি গতিকে ইয়াত মুঠ কৰ্ণৰ সংখ্যা কিমান হ'ব দুডাল গতিকে দুডালটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ তেনেহ'লে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আমি আজি শিকিলো চতুৰ্ভুজৰ কথা বৃত্তৰ কথা বৃত্তৰ বিভিন্ন অংশৰ কথা
আৰু চতুৰ্ভুজৰো বিভিন্ন অংশৰ কথা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ